যোৰহাটত উপস্থিত CIDৰ দল জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যু সন্দৰ্ভত দাখিল কৰা এজাহাৰকাৰীক সোধা-পোছা কৰিছে CIDৰ দলে। যোৰহাটত বৰ্তমানলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি 5খনকৈ এজাহাৰ দাখিল হৈছে। যোৰহাটৰ বিভিন্ন থানাত দাখিল কৰা হৈছে এই এজাহাৰ। CIDৰ দুজনীয়া দলটোৱে ভোগদৈ আৰক্ষী চকীত এজাহাৰকাৰীক সোধা-পোছা কৰিছে। সোধা-পোছাৰ অন্তত যোৰহাট সদৰ থানাত উপস্থিত হৈছে CIDৰ দলটো। আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ, যিহেতু জনপ্ৰিয় খেলুৱৈ জুবিন গাৰ্গৰ অকাল মৃত্যু কেন্দ্ৰ কৰি বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে আৰু তাৰ মাজতে বিভিন্ন স্থানত এজাহাৰ দাখিল হৈছে। যোৰহাটতো 5খনকৈ এজাহাৰ দাখিল হৈছে ঘটনাৰ তদন্ত বিচাৰি, আৰু যোৰহাটত উপস্থিত হৈছে এতিয়া CIDৰ দল। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দাখিল কৰা এজাহাৰকাৰীক সোধা-পোছা কৰা হৈছে। যোৰহাটত বৰ্তমানলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি যিহেতু 5খনকৈ এজাহাৰ দাখিল কৰিছে, আৰু এই 5খন এজাহাৰ যিসকলে দাখিল কৰিছে সেই এজাহাৰকাৰীক বিভিন্ন যোৰহাটৰ বিভিন্ন থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তেওঁলোকক সোধা-পোছা কৰা হৈছে এজাহাৰকাৰীসকলক। আৰু CIDৰ দুজনীয়া দলটোৱে ভোগদৈ আৰক্ষী চকীতে এজাহাৰকাৰীসকলক সোধা-পোছা কৰিছে, আৰু সোধা-পোছাৰ অন্তত যোৰহাট সদৰ থানাত উপস্থিত হৈছে CIDৰ দলটো। কিছু ভাষ্য আছে, আমি ভাষ্য আপোনালোকক শুনাব বিচাৰিছোঁ। আচলতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ যি অকাল মৃত্যু হ'ল, সমগ্ৰ ৰাজ্যবাসীৰ লগতে আমি যথেষ্ট শোকত আছোঁ। আৰু আমি জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোৰ এনকুৱাৰী বিচাৰি ঘটনাটো সম্পূৰ্ণ তদন্ত বিচাৰি আমি ভোগদৈ আৰক্ষী চকীত কেন্দুগুৰি কৃষ্টি-কলা কেন্দ্ৰৰ তৰফৰ পৰা এখন FIR দিয়া হৈছিল। আৰু মুখ্যমন্ত্ৰী একদম যিহেতু তৎকালীনভাৱে হেৰি লোৱা যেন আমাৰ অনুভৱ হৈছে, আজি গুৱাহাটীৰ পৰা CID এটা টিম যোৰহাটত আহি উপস্থিত হয় আৰু আমাক ভোগদৈ আৰক্ষী চকীলৈ মাতে সোধা-পোছাৰ কাৰণে। আৰু আমি 4জনীয়া এটা দল, কেন্দুগুৰি কৃষ্টি-কলা কেন্দ্ৰৰ 4জনীয়া এটা দল আমি ভোগদৈ আৰক্ষী চকীত উপস্থিত হওঁ, আৰু তেওঁ CID দলটোক আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াওঁ। আৰু আমাৰ যিখিনি ক'বলগীয়া আছিলে, আমি সেই সকলোখিনি কথা CIDৰ যিগৰাকী চাব ইন্সপেক্টৰ আহিছিলে তেখেতৰ আগত আমি ষ্টেটমেণ্ট দিয়া হৈছে। তেখেতসকলে প্ৰত্যেককে পৃথকে পৃথকে সোধা-পোছা কৰিছে, পৃথকে পৃথকে সোধা-পোছা কৰি আমাৰ পৰা ষ্টেটমেণ্ট সংগ্ৰহ কৰিছে। আৰু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ধন্যবাদ জনাইছোঁ যে আজি তেওঁৰ শেষ যাত্ৰাৰ পিছতে যে ইমান তৎক্ষণিকভাৱে তেওঁলোকে এই কামবিলাক ষ্টাৰ্ট কৰিছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি আশাবাদী যাতে যিকেইজন কালপিতে এই কামবিলাক কৰিছিলে বা এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন কালপিতে অতি সোনকালে গ্ৰেপ্তাৰ হওক, আৰু আমি সকলো কালপিতকে গ্ৰেপ্তাৰ হোৱাটো আশা কৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আমি কেন্দুগুৰি কৃষ্টি-কলা কেন্দ্ৰৰ তৰফৰ পৰা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিলোঁ। সেই সূত্ৰে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা অনুসৰি আজি একশ্যন ষ্টাৰ্ট হৈ গৈছে। আজি CID গুৱাহাটীৰ দল আহি আমাক ষ্টেটমেণ্ট গ্ৰহণ কৰিছে, আৰু আমি ভোগদৈ থানাত গৈ আমাৰ অভিযোগ CIDৰ সন্মুখত দাঙি ধৰিছোঁ। আৰু আমাৰ অভিযোগ এইটোৱেই যে এজন অসুখীয়া মানুহ জুবিন গাৰ্গ, তেওঁ 3 দিন দৰৱ নোখোৱা বুলি আমি মিডিয়া যোগে পাইছোঁ। গতিকে তেওঁৰ লগত, অসুখীয়া মানুহজনৰ লগত কিয় তেওঁৰ পৰিবাৰক ভাৰতৰ বাহিৰৰ কাণ্ট্ৰিলৈ লৈ যোৱা নহ'ল? নাম্বাৰ 1, সেইটোত আমি অকণমান বেয়া পাইছোঁ। এইকাৰণেই লগত যদি তেওঁৰ পৰিবাৰ থাকিলহেঁতেন, দৰৱ জাতিবিলাক তেওঁক ৰেগুলাৰলি খোৱালেহেঁতেন। ডাক্তৰে বাৰে বাৰে কৈ আছে পানী আৰু জুইৰ পৰা জুবিন গাৰ্গক বচাই থাকিব লাগে। তেনেস্থলত তেওঁৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত ডাঙৰীয়াই কিয় সাগৰৰ পাৰলৈ যাবলৈ দিলে বা সাগৰত নামিবলৈ অনুমতি দিলে? এই ক্ষেত্ৰত আমি কিবা ষড়যন্ত্ৰ আছে নেকি? এই সম্পৰ্কে এটা উচিত তদন্ত কৰিবৰ বাবে আমি এজাহাৰ দাখিল কৰিছিলোঁ।